ভূপেন দা সমগ্ৰ বিশ্বৰ সন্তান আছিল, কিন্তু অসমীয়া মন আৰু চিন্তা চেতনাই তেখেতক সকলো সময়তে প্ৰাণৱন্ত আৰু জীৱন্ত কৰি ৰাখিছিল। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাজ্য চৰকাৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ এই সমগ্ৰ বৰ্ষটি ভূপেন দাৰ স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ বাবে আগবাঢ়িছে। আমি সকলো অৱগত, অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ এবাৰ ভূপেন দালৈ শ্ৰদ্ধা নিবেদন কৰিব। সেই সভাতেই ভূপেন দাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এটি বিশেষ মুদ্ৰাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিষয়ে সুন্দৰভাৱে লিখা এখন গ্ৰন্থ সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব, যিখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থগাৰক শুৱনি কৰিব। ভূপেন দা সমগ্ৰ বিশ্বৰ সন্তান আছিল, কিন্তু অসমীয়া মন আৰু চিন্তা চেতনাই তেখেতক সকলো সময়তে প্ৰাণৱন্ত আৰু জীৱন্ত কৰি ৰাখিছিল। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাজ্য চৰকাৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ এই সমগ্ৰ বৰ্ষটি ভূপেন দাৰ স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ বাবে আগবাঢ়িছে। আমি সকলো অৱগত, অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ এবাৰ ভূপেন দালৈ শ্ৰদ্ধা নিবেদন কৰিব। সেই সভাতেই ভূপেন দাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এটি বিশেষ মুদ্ৰাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিষয়ে সুন্দৰভাৱে লিখা এখন গ্ৰন্থ সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব, যিখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থগাৰক শুৱনি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।